এই পৃথিৱীৰ কিছুমান কথাকাণ্ড দেখি আপুনিও চাগে হতাশ হৈ পৰে। আপুনি চাগে প্ৰশ্ন কৰে, ইমান পাপ কৰ্ম কৰিও কিছুমান মানুহে কেনেকৈ দুপদুপে উন্নতি কৰে, আৰু আমি সৎপথত থাকিও দিনটো ভগৱানৰ নাম গুণানুকীৰ্তন কৰিও দুখীয়া হৈ আছোঁ। কথাবোৰ ভাবি ভাবি চিন্তা কৰি থকা সকলোকে আজি কৈছোঁ, এই পৃথিৱীত পাপ পুণ্যৰ হিচাপ আছে। যিয়ে এই পৃথিৱীত অসৎ পথত ভৰি দি দুপদুপে উন্নতি কৰিছে, টকা ঘটিছে, গাড়ী গুৰা লৈছে, তেওঁলোকক দেখি আপুনি অসুখী নহ'ব। অসৎ পথত ভৰি দিয়াৰ চিন্তাও মনলৈ নানিব, কাৰণ যিয়ে অসৎ পথত ভৰি দিছে আৰু উন্নতি কৰিছে, অৰ্থাৎ তেওঁ পূৰ্বৰ জনমৰ পুণ্য খৰচ কৰিছে। পূৰ্ব জনমৰ পুণ্য আৰু এই জনমৰ পাপৰ গ্ৰাফডাল যেতিয়া সমান হ'ব, তেতিয়াই তেওঁলোকৰ জীৱনত অধোমুখী গতি আৰম্ভ হ'ব। আৰু যিসকলে ভাল কাম কৰিও দুখত আছে, কষ্টত আছে, তেওঁলোকেও পুণ্য অৰ্জন কৰি আছে। যদি আপুনি সৎ পথত আছে, পুৱা গধূলি ভগৱানক স্মৰণ কৰিছে, তাৰ পিছতো আপোনাৰ দুখ কষ্টৰ সীমা সংখ্যা নাই, হতাশ নহ'ব। আপুনি পুণ্য অৰ্জন কৰি থাকোঁতে কষ্ট পাবই। যিসকলে অধিক কষ্ট পাইছে, অধিক দুখ পাইছে, সৎ পথত থাকি ভগৱানৰ গুণানুকীৰ্তন কৰি তেওঁৰ পূৰ্বৰ পাপৰ খণ্ডন হৈছে, আৰু তেওঁৰ ভগৱানৰ মুক্তিধাম লাভ কৰা পথেই এতিয়া পথ হৈ পৰিছে। পূৰ্বে যদি আপুনি কোনো পাপ কৰ্ম কৰাও নাই, তেনেহ'লে এই কষ্ট ভোগ কৰিয়ে পূৰ্ণ আৰ্জন কৰিবলৈ লৈছে। আৰু সেইকাৰণেই বেছি ভাল যেন লগা মানুহে দেখাত জীৱনটোত বহুত কষ্ট ভোগ কৰিবলগীয়া হয়। সেই কাৰণেই আপোনাক কৈছোঁ, অলপতে হতাশ হৈ যাওঁ আমি মনুষ্য। এনেকুৱা হয় নেকি আপোনাৰ একেবাৰে ৰেষ্টলেছ ধৰণৰ লাগি থাকে? শুনক, কথাখিনি আজি আৰম্ভ কৰিছোঁ। শ্ৰীমদ ভগৱদ গীতাৰ ৫ম অধ্যায়ৰ ১৯ নম্বৰ শ্লোক। ভগৱানে কৈছে, যাৰ মন সাম্যত অৱস্থিত হৈছে বা সমত্ব প্ৰাপ্ত হৈছে, তেওঁলোকে ইহলোকতেই জন্ম মৃত্যুৰ সংসাৰ জয় কৰিছে। তেওঁলোক ব্ৰহ্মাৰ দৰেই নিৰ্দোষী, আৰু সেয়ে তেওঁলোক ব্ৰহ্মতেই অৱস্থিত হৈ আছে। আজিকালি এনেকুৱা এটা ট্ৰেণ্ড চলিছে, সকলোৰে কিবা এটা কৰিবৰ মন, আনক দেখিলে কিবা এটা কৰি কিবা এটা ব্যৰ্থ হৈ হতাশাৰ পিছত নিসংগতা, একাকিত্বৰ যন্ত্ৰণা। কিন্তু আপোনাকে কৈছোঁ, কেতিয়াও এই ভুল নকৰিব যে সকলোৱে কৰিছে সেইবাবে ময়ো কিবা এটা কৰোঁ। সকলোৱে ইয়াত কাম কৰিছে, গতিকে ময়ো এই ধৰণেই ইয়াতেই কৰোঁ। এতিয়াৰ পৰা অন্ততঃ সেইটো নকৰিব যিটো আপোনাৰ দ্বাৰা কৰাটো উচিত নহয়। যিটো কামে আপোনাক সুখ শান্তি দিব, সেইটোহে কৰিব। ভিৰত নিজকে হেৰুৱাই নেপেলাব। যদি আপোনাৰ প্ৰতিভা আছে, হাজাৰজনৰ ভিৰৰ মাজতো আপুনি উজলি উঠিব। কেতিয়াও নিজকে অকলশৰীয়া বুলি ভাবি পিছলৈ নাচাব। অকলেই কৰক, অকলেই আগবাঢ়ক, অকলেই সুখী হওক। ভগৱান শ্ৰীকৃষ্ণই অকলেই জীৱন জিনাৰ কথা কৈ গৈছে। মনত ৰাখিব, এই পৃথিৱীত আপোনাতকৈও সমস্যাৰে ভাৰাক্ৰান্ত মানুহ আছে। কোনোবাই ফুটপাতত থাকিও এসাঁজ খাই সুখেৰে শান্তিৰে আছে, কিন্তু কোনোবাই মখমলৰ পৰ্দা দানলপৰ বিচনাত শুইও নিশা টোপনি যাব পৰা নাই। কোনোবাজনে আকৌ ফুটপাততেই পৰম তৃপ্তিৰে, পৰম নিষ্ঠাৰে, নিশ্চিন্ত মনেৰে এঘুমুটি মাৰিব পাৰিছে। বিচিত্ৰ নহয়নে এই পৃথিৱী? গতিকে আপোনাকে কৈছোঁ, ভুল নকৰিব। আপোনাৰ কৰণীয়খিনি আপুনি কৰিবই। জীৱনত যুদ্ধ থাকিবই। জীৱন এক যুদ্ধৰ নাম, স্বীকাৰ কৰি লওক, যুঁজিবলৈ শক্তি পাব। এই জীৱনকালত মোহ নাৰাখিব। ভগৱানে কৈ গৈছে নহয়, তুমি কি লৈ আহিছা যে ইয়াত হেৰুৱাইছা? যি লৈছা ইয়াৰ পৰাই লৈছা, যি দিছা ইয়াতেই দিছা। গতিকে কাৰো ওপৰত জোখতকৈ বেছি মোহ নকৰিব, মোহত বন্দী নহ'ব। যাৰ মোহত যিমানেই বন্দী হ'ব, এদিন চাব তেওঁ আপোনাক কন্দুৱাবই। এই মোহৰ বাবেই আপুনি কাৰোবাৰ পিছত পৰিবলগীয়া হয়, কাৰোবাৰ কাৰণে পাগল হ'বলগীয়া হয়। মোহৰ বাবেই বহুবাৰ আপুনি অপমানিত হ'বলগীয়া হয়, বা হৈছেই চাগে। এই মোহত বন্দী হৈ বহুতে এইটো দেখা নাপায় যে সন্মুখৰজনে তেওঁক গুৰুত্ব দিয়া নাই বা ন্যূনতম সন্মানকণো যে কৰা নাই। এই মোহৰ বাবে আপুনি বহুবাৰ সঁচা মিছাৰ পাৰ্থক্য বিচাৰি নোপোৱা হয়। আপুনি মোহৰ বাবেই বিশ্বাসঘাতকতাৰ চিকাৰ হ'বলগীয়া হয়। কাৰণ মোহত বন্দী হৈ আপুনি তেওঁক সকলো কৈ দিয়ে, চকু মুদি বিশ্বাস কৰে, আৰু এদিন সেইজনেই আপোনাক কন্দুৱাই গুচি যায়। যদি আপুনি কোনো এজন মানুহক ভালদৰে বুজিব বিচাৰে, তেওঁৰ আচল স্বৰূপ জানিব বিচাৰে, তেন্তে আপোনাৰ তেওঁৰ প্ৰতি থকা মোহ ত্যাগ কৰক। বাস্তৱত কেতিয়াও কোনো সম্পৰ্কই মনুষ্যক দুখ নিদিয়ে। এই মোহৰ বাবেই আপুনি, মই, সকলো মনুষ্যই দুখ পাবলগীয়া হয়। যিদিনাই মোহ নাইকিয়া হ'ব,
সেই দিনাৰ পৰাই আপুনি যিকোনো সম্পৰ্কতেই দুখ পাবলগীয়া নহয় বা দুখ পালেও নিসংগ অনুভৱ নহয়। আজি আপুনি অকলশৰীয়া কিয় হৈছে? কাৰোবাক বিচাৰিছিল লগত থকাটো? তেওঁৰ প্ৰতি যদি মোহেই নাই তেন্তে দুখো নাই, একাকিত্বৰ যন্ত্ৰণাও নাই। এতিয়া কি কৰিম বুলি ভাবিছে? মোহ এৰক, কিন্তু কিবা এটা হুৰমুৰকৈ কৰাতকৈ অলপ সময় বহক। আজি আপোনাৰ সৈতে কথা পাতিবলৈ এনেকৈ আপুনি মই বহিছোঁ, এয়াও কিবা এটা সংযোগ। এই যে আপুনি মই এই মুহূৰ্তত এই কথাখিনি শ্ৰৱণ কীৰ্তন কৰিছোঁ, সেয়া চাগে কেনেবাকৈ নহয় কেনেবাকৈ ঠিক কৰাই আছিল। আপোনাকে কৈছোঁ, আপুনি সেইটো নকৰিব যিটো সকলোৱে কৰে, পৰিৱৰ্তে সেইটো কৰক যিটো আপোনাৰ বাবে মংগলজনক। স্বধৰ্মে নিধনম শ্ৰেয়ঃ পৰধৰ্ম ভয়াৱহ। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, যিটো তোমাৰ কৰ্তব্য, যিটো তোমাৰ বাবে ভাল, যিটো তুমি কৰাটো আৱশ্যক, সেইটো কৰা। কেতিয়াও সেই কাম নকৰিবা যিটো আনে কৰি আছে। যেতিয়া যুদ্ধক্ষেত্ৰত অৰ্জুনে নিজৰ আপোন ককাই ভাইবোৰক দেখা পাইছিল, তেতিয়া তেওঁ ভগৱানক আকৌ কৈছিল, এনেকুৱা ভয়ংকৰ যুদ্ধ কৰাতকৈ মই সন্ন্যাসী হৈ যোৱাই ভাল। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, সন্ন্যাসী হোৱাটো তোমাৰ ধৰ্ম নহয়, সন্ন্যাসী হোৱাটো তোমাৰ কৰ্মও নহয়। আপুনি স্বধৰ্ম পালন কৰিব লাগিব। আপুনি যোদ্ধা, আপুনি জীৱন যুদ্ধত পৰাজিত নোহোৱালৈকে যুদ্ধ কৰিব লাগিব। আজি আপোনাকো কৈছোঁ, আপুনি আপোনাৰ যুদ্ধক্ষেত্ৰত আজি আপুনি অৰ্জুন। সাংখ্যযোগৰ 31 নম্বৰ শ্লোকত সেয়ে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, ক্ষত্ৰিয় ৰূপে তোমাৰ স্বধৰ্ম বিবেচনা কৰি তোমাৰ জনা উচিত যে ধৰ্ম ৰক্ষাৰ্থে যুদ্ধ কৰাৰ পৰা ক্ষত্ৰিয়ৰ পক্ষে মংগলজনক আন একোৱেই নাই। সেয়ে তুমি দ্বিধাগ্ৰস্ত হোৱা উচিত নহয়। তুমি ক্ষত্ৰিয় অধৰ্মৰ নাশ কৰাটোহে তোমাৰ ধৰ্ম আৰু কৰ্ম, ধৰ্ম ৰক্ষা কৰা তোমাৰ কৰ্ম। ঠিক সেইদৰে প্ৰতিজন মানুহৰ এটা সুকীয়া কৰ্ম থাকে। সেইবাবেই নিজৰ কৰ্মৰ বাহিৰে বেলেগ চিন্তা নকৰিব। আকৌ কৈছোঁ, ভিৰৰ মাজত নিজকে হেৰুৱাই নেপেলাব। আপুনি কি? আপুনি ক্ষত্ৰিয়, শূদ্ৰ, বৈশ্য? আমি ব্যক্তিগতভাৱে জাতিবাদত বিশ্বাসী নহয়, কাৰণ আমি ভাবোঁ আপোনাৰ মোৰ কৰ্মই নিৰূপণ কৰে আমি কি। গতিকে আজি আপুনি যদি একাকিত্বৰ যন্ত্ৰণাৰে পিষ্ট হৈ থকাতকৈ নিজকে আপুনি সুধিব খুজিছে, আপুনি কি, আপুনি ক'ৰ পৰা আহিছে, কি দায়িত্ব আপোনাৰ। এই কথাখিনি শুনাৰ পিছত আপোনাৰ আটাইতকৈ প্ৰয়োজনীয় কৰণীয় কামটো কি? আমি আপোনাৰ কাৰণে একোৱেই নহয়। আমি আপোনাৰ বন্ধু নহয়, আমি আপোনাৰ ধৰ্মগুৰু নহয়, আমি আপোনাৰ পথ প্ৰদৰ্শক নহয়। আমি কেৱল এই পৃথিৱীৰ ক্ষুদ্ৰ এক ধূলিকণা মাত্ৰ, পৃথিৱীৰ কোটি কোটি চৰিত্ৰৰ সৰু এটা চৰিত্ৰ মাত্ৰ। আমি আমাৰ অন্তৰাত্মাৰ আহ্বান শুনি কেৱল আৰু কেৱল আপোনাৰ কাষত থিয় দিয়াৰ চেষ্টা চলাইছোঁ। আমি আপোনাক বিশ্বাসঘাতকতা কৰিব খোজা নাই। সঁচা কথা কি জানে? আপোনাক যদি বিশ্বাসঘাতকতা কোনোবাই কৰে, আপুনি যাক আজি আপোন বুলি ভাবি আছে সেই জনাই কৰিব। সদায় আপোন মানুহেই আপোনাক বিশ্বাসঘাতকতা কৰি আহিছে, কাৰণ আপোনাৰ আপোন মানুহে আপোনাৰ দুৰ্বলতাৰ কথা জানে। বাহিৰৰ মানুহে বা আনে আপোনাক কেতিয়াও প্ৰতাৰণা নকৰে, কৰিব নোৱাৰে, কাৰণ তেওঁলোকে আপোনাৰ শক্তি বা দুৰ্বলতাৰ উমান নাপায়। আপোনাক ক'ত অলপমান আঘাত কৰিলেই আপুনি হাউলি পৰিব সেয়া বেলেগে নাজানে, কিন্তু যিসকল আপোনাৰ আপোন, যি আপোনাৰ বিষয়ে জানে, তেওঁলোকেহে আপোনাক দুখ দিয়ে, আপোনাক বিশ্বাসঘাতকতা কৰে। কাৰণ তেওঁলোকে সকলো ভালদৰে জানে আপোনাক কি ক'লে দুখ পাব আপুনি, কি কৰিলে কষ্ট পাব আপুনি। এই কলিযুগত বেলেগৰ পৰা নহয়, সদায় নিজৰ মানুহৰ পৰাহে সাৱধানে থাকিব লাগে। মহাভাৰতৰ যুদ্ধ দুজন বেলেগ বেলেগ ৰজাৰ মাজত হোৱা নাছিল, এটা পৰিয়ালৰ ককাই ভাইৰ মাজতেই হৈছিল। সকলো এটা বংশৰেই আছিল। কিমানবাৰ দুৰ্যোধনে বিষ খুৱাই ভীমক মৰাৰ চেষ্টা কৰিছিল, কিমানবাৰ দুৰ্যোধনে পাণ্ডৱক হত্যাৰ চেষ্টা চলাইছিল, তাৰো হিচাপ নাছিল। দুৰ্যোধন তেওঁলোকৰ বাবে পৰ নাছিল, সকলো তেওঁলোক ভাতৃয়েই আছিল। সকলো কাজিয়া ঘৰৰ ভিতৰতেই হয়, বাহিৰৰ পৰা কোন আহিব আমাৰ সৈতে কাজিয়া কৰিবলৈ। ঘৰতেই সমস্ত কাজিয়াৰ আৰম্ভণি হয়। গতিকে এটা কথা মনত ৰাখিব, আপোনাক দুখ সেইসকলেহে দিব পাৰে যিয়ে আপোনাক আচলতে আপোনাৰ আপোন বুলি আপোনাৰ কাষ চাপি যায়। প্ৰবঞ্চনা সেইসকলে কৰিব পাৰে যি আপোনাৰ নিজৰ, যি আপোনাৰ আপোন। গতিকে আজি অলপমান নিজৰ গাটো চিকুট মাৰি আপুনি চাব লাগিব। এইদৰে অকলশৰীয়া হৈ নাথাকে আপুনি। যাৰ কাৰণে বা যি কাৰণত আপুনি নিসংগ অকলশৰীয়া অনুভৱ কৰে, তেওঁক বুজাই দিয়ক। এই দুৰ্যোগত ভগৱানে আপোনাক পথ দেখুৱাইছে। আপুনি যুঁজিব, জীৱন যুদ্ধত আপুনি জিকিব, আপুনি এই পৃথিৱীত হাঁহিব, কাৰণ স্বয়ং ভগৱানে আৰু কৈ গৈছে, যি মানুহে নিজেই নিজৰ ৰক্ষা কৰিব নোৱাৰে, তেওঁৰ ৰক্ষা ভগৱানেও কৰিব নোৱাৰে।
আজি আপুনি আপোনাৰ আপোন সত্তাক ৰক্ষা কৰাৰ কথা ভাবক। আজি আপুনি নিজক ৰক্ষা কৰাৰ নিমিত্তে যুদ্ধ কৰক। এতিয়াও এয়া কুৰুক্ষেত্ৰৰ যুদ্ধই, আপোনাৰ জীৱনৰ যুদ্ধই এতিয়া কুৰুক্ষেত্ৰৰ যুদ্ধ। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, হে অৰ্জুন, তুমি প্ৰতিটো ক্ষণতে মোক স্মৰণ কৰি থাকিবা আৰু সদায় মোক স্মৰণ কৰি যুদ্ধ কৰি যাবা। তেতিয়া ভগৱান শ্ৰীকৃষ্ণক কুন্তীপুত্ৰ অৰ্জুনে সুধিছিল, এই যুদ্ধটো কিছুদিনৰ পিছত শেষ হ'ব, কিন্তু আপুনি সদায় যুদ্ধ কৰি থাকিবলৈ আৰু আপোনাক স্মৰণ কৰিবলৈ কৈছে, তেন্তে ইয়াৰ অৰ্থই বা কি? তেতিয়া ভগৱানে কৈছিল, এই জীৱনটোৱেই ৰণভূমি মনুষ্যৰ বাবে। এই জীৱনলৈ সুখ দুখ আহি থাকিব, তুমি এইবোৰৰ সৈতে সদায় মুখামুখি হ'ব লাগিব। তাৰ মানে ভগৱানে এইটো কোৱা নাই যে আপুনি মনে মনে বহি থাকিব আৰু মই যুদ্ধ কৰি থাকিম। বহু তাৎপৰ্যপূৰ্ণ কথা আছে ভগৱদ গীতাৰ এই উপদেশত। আমাৰ জীৱনৰ জৰিডাল ভগৱানেই ধৰি আছে, কিন্তু যুদ্ধ আমি নিজেই কৰিব লাগিব ভগৱানক স্মৰণ কৰি। যুদ্ধ কৰক আপুনি, যুদ্ধ কৰি ভগৱানক কওক, হে ঈশ্বৰ, মোক শক্তি দিয়া, মোক বিচাৰ বুদ্ধি দিয়া, যাতে মই জীৱনৰ সকলো যুদ্ধতেই জয়ী হ'ব পাৰোঁ, মই জীৱনৰ সঠিক পথেৰে যাতে আগবাঢ়িব পাৰোঁ। কিন্তু যুদ্ধ আপুনি নিজেই কৰিবলগীয়া হয়। ভগৱানে আপোনাক বিচাৰ দিছে, বুদ্ধি দিছে, ভগৱানে আপোনাক প্ৰেৰণা দিছে, শক্তি দিছে, কিন্তু নিজৰ ৰক্ষা আমি নিজেই কৰিব লাগিব। যিদৰে যুদ্ধ অৰ্জুনে কৰিছিল, কিন্তু অৰ্জুনৰ ৰথৰ সাৰথি ভগৱান শ্ৰীকৃষ্ণ নিজেই আছিল। ঠিক সেইদৰে আপোনাৰ মোৰ জীৱনৰ পথ প্ৰদৰ্শক আজি শ্ৰীমদ ভগৱদ গীতাৰ এই বাণী। ভগৱান আপোনাৰ মোৰ বাবে পথ প্ৰদৰ্শক হৈ আছে শ্ৰীমদ ভগৱদ গীতাৰ ৰূপত। গতিকে নিয়মিত এই কথাখিনি আপুনি শুনিব। আজি এবাৰ শুনিলে আকৌ এবাৰ শুনিব। এই অনন্য ভক্তি যুগৰ মাজত আমি আপুনি মই একেলগে সংগী হৈ আগবাঢ়িম। সংসাৰ সাগৰৰ বৈতৰণি পাৰ হ'বলৈ আমি এনেকৈয়ে গীতা শ্ৰৱণ কীৰ্তনৰ মাজেদি একাকিত্ব এৰাই চলিম। অকলশৰীয়া নহয়, আপুনি মই একেলগেই সহযাত্ৰী হ'ম। আৰু এটা কথা কি জানে, যিটো আমাৰ লগত নাই সেইটোৰ কাৰণে আপুনি কিয় হাবাথুৰি খাইছে? যিটো নাপায় নহয় বুলি আপুনি জানে, কোনো চমৎকাৰ হৈ নাযায় মনুষ্য জীৱনত। জীৱন সলাবলৈ আপুনি নিজেই থিয় হ'ব লাগিব, নিজেই কিবা এটা কৰিব লাগিব। নহ'লে আপুনিও এদিন এনেকৈ হতশাপিষ্ট হৈ নাইকিয়া হৈ যাব। আপোনাক কোনেও পাত্তা নিদিব, কোনেও কথা নাপাতিব। গতিকে ভগৱান শ্ৰীকৃষ্ণই কোৱা নিৰ্ধাৰিত কৰ্মৰ মাজেদি, মানে আপোনাৰ যি কৰ্ম সেইটোৱে কৰি আগবাঢ়িব লাগিব। চিন্তা হৈছে, আপুনি পাৰিবনে? চিন্তামুক্ত হৈ থাকিবলৈও ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভগৱদ গীতাত কৈছিল, 2য় অধ্যায়ৰ 11 নম্বৰ শ্লোক। পৰমেশ্বৰ ভগৱানে কৈছিল, অৰ্জুনক তুমি প্ৰাজ্ঞৰ দৰে কথা কৈছা, অথচ যি বিষয়ত শোক কৰা অনুচিত সেই বিষয়টোক শোকবিহ্বল হৈছা। যি যথাৰ্থতেই পণ্ডিত, তেওঁলোকে জীৱিত কিংবা মৃত কাৰো বাবে শোক প্ৰকাশ নকৰে। কিছু লোক আছে, আপোনাৰ মোৰ দৰেই কিছু লোক, যিয়ে জীৱনটোত কি হ'ব এইলৈ ভালেমান চিন্তা কৰে। যি বিষয়ত শোক কৰা অনুচিত সেই বিষয়ত শোক কৰে, শোকত ম্ৰিয়মান হৈ পৰে। কিন্তু যি দুশ্চিন্তা দুৰ্ভাৱনাৰ কাৰণে আপুনি দুখী আত্মা হৈ বহি আছে, সেই চিন্তাৰ যে প্ৰয়োজন নাই সেই কথা ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে। হৃদয় সেইজনক দিবা যিজন ৰূপেৰে নহয় গুণেৰেহে ধুনীয়া। স্পষ্ট কথা কোৱা এজন ব্যক্তি ভাল কাঁইটৰ দৰে, যি বিন্ধিলে প্ৰথমে বিষ হয় কিন্তু পিছলৈ সি আপোনাৰ ভালহে কৰে। যদি আপুনি কাৰোবাক এবাৰ ক্ষমা কৰে তেন্তে আপুনি জ্ঞানী। যদি আপুনি তেওঁক দ্বিতীয়বাৰো ক্ষমা কৰে তেন্তে আপুনি কোমল হৃদয়ৰ। কিন্তু আপুনি যদি তেওঁক তৃতীয়বাৰো ক্ষমা কৰে তেন্তে আপোনাতকৈ মূৰ্খ আৰু কোনোৱেই নাই। ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভগৱদ গীতাৰ 2য় অধ্যায়ত বাৰে বাৰে কৈছে, পৃথিৱীৰ এই এক গুৰুত্বপূৰ্ণ কথা, তুমি চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। এই পৃথিৱীত সকলোতকৈ মূল্যৱান বস্তুটো হৈছে আপোনাৰ বৰ্তমান, যিটো এবাৰ পাৰ হৈ গ'লে যিমান ধন টকা পইচা দিও আপুনি ঘূৰাই অনাটো সম্ভৱ নহয়। আমাৰ বিচাৰ অথবা আদৰ্শই আমাক বনায়। গতিকে শব্দতকৈ বেছি নিজৰ চিন্তাক প্ৰাধান্য দিবলৈ আপুনি মই শিকিব লাগিব। বতৰ যেনেকৈ ভাল অথবা বেয়া হ'ব, ঠিক তেনেকৈ জীৱনটো সুখ দুখৰ মাজেদি গৈ থাকিব। আপুনি নিজকে যিমান লুকালেও বেয়া সংগই আপোনাক বিচাৰি ল'বই। কিন্তু আপুনি যদি সঁচা ভক্ত ভগৱানৰ, তেন্তে বেয়াৰ মাজতো ভালটো বিচাৰি পাব। যদি হাঁহি থকা অথবা বেছি কথা কোৱা লোক এজন হঠাতে কথা নোকোৱা হৈ পৰে, তেন্তে গম পোৱা যায় সেই ব্যক্তিজন ভিতৰৰ পৰা ভাঙি গৈছে। নিজক লৈ আপুনি অহংকাৰ কৰিব নালাগে। ওজন থকা শিলেও পানীত পৰিলে নিজৰ অস্তিত্ব হেৰুৱাই পেলায়।
দ্বিতীয় অধ্যায়ৰ 15 নম্বৰ শ্লোকত সেয়ে ভগৱান শ্ৰীকৃষ্ণই আৰু কৈছে, হে পুৰুষ শ্ৰেষ্ঠ অৰ্জুন, যি জ্ঞানী পুৰুষে সুখ আৰু দুখক সমান জ্ঞান কৰে তথা শীত আৰু উষ্ণৰ দ্বন্দ্বত বিচলিত নহয়, তেওঁৱেই মুক্তি লাভৰ প্ৰকৃত অধিকাৰী। মন বেয়া হৈ থাকিলে আপুনি একো কৰিব নালাগে, মাত্ৰ দুচকু জপাই ভগৱানৰ নাম লওক। বুদ্ধিৰে ধন ঘটিব পৰা যায়, কিন্তু ধনেৰে বুদ্ধি কিনিব নোৱাৰি। যেতিয়ালৈকে আনৰ কাৰণে কৰা যায় সকলোৱে বাহ দিব, পিছে যেতিয়া আপুনি নিজৰ বিষয়ে অলপ ভাবিব সকলো শত্ৰু হৈ পৰিব। সৰু মানুহ কেতিয়াবা ডাঙৰ কামত প্ৰয়োজন হৈ যায়, আৰু ডাঙৰ মানুহ কেতিয়াবা সৰু কথাতেই নিজৰ স্বৰূপ দেখুৱায়। আপোনাৰ হাতৰ পৰা মানুহে বস্তু কাঢ়ি ল'ব পাৰিব, কিন্তু আপোনাৰ ভাগ্যৰ পৰা কোনেও একো কাঢ়ি নিব নোৱাৰে। আৰু সঁচা কথাটো কি জানে? আপোনাৰ ভাগ্য নিয়ন্তা আপুনি নিজেই। ভগৱান শ্ৰীকৃষ্ণই সেয়ে গীতাত বাৰে বাৰে আপোনাক কৰ্ম কৰাৰ কথা কৈছে। কৰ্মৰ মাজেদি নিজকে ভাগ্যশালী হিচাপে গঢ় দিব পাৰি, কৰ্মৰ মাজেদিয়ে নিজকে সৌভাগ্যশালী কৰিব পাৰি, দুৰ্ভাগ্যৱান কৰি তুলিব পাৰি। ভগৱান শ্ৰীকৃষ্ণই সেইকাৰণেই কৰ্মফলৰ কথা কৈছে। দ্বিতীয় অধ্যায়ৰে আৰু দুটা শ্লোক 25 আৰু 26 নম্বৰ শ্লোকত আছে, এই আত্মাক অব্যক্ত, অচিন্ত আৰু অবিকাৰী বুলি শাস্ত্ৰত উল্লেখ আছে। ইয়াৰ উপৰি এই সনাতন স্বৰূপ আত্মাৰ কথা অৱগত হোৱাৰ পিছত তুমি দেহৰ বাবে শোক কৰা উচিত নহয়। হে মহাবাহু, আৰু যদি তুমি ভাবা আত্মাৰ বাৰম্বাৰ জন্ম তথা মৃত্যু হয়, তেন্তে তোমাৰ শোক কৰাৰ কোনো কাৰণ নাই। দেহৰ বাবে শোক কৰিব নালাগে। দেহ চোলাৰ নিচিনা, দেহত ভাগৰ লাগক, মনত ভাগৰ লাগিব নালাগে। জীৱনত যদি আপুনি আগুৱাই যাব বিচাৰিছে, যদি পৰনিৰ্ভৰ আপুনি নহয়, নিজকে বিশ্বাস কৰিবলৈ শিকক। ঘৰৰ দুৱাৰ চাপৰ হৈয়ে থাকিব দিয়ক। যি চাপৰি ভিতৰ সোমাব সিয়ে আপোন হ'ব। ঈশ্বৰৰ ওপৰত আস্থা থাকিলে বিপদতো ৰাস্তা ওলাব। যি জ্ঞানী তেওঁক বুজাব পাৰি, অজ্ঞানীজনকো বুজোৱা হয়তো ইমান টান নহয়, কিন্তু যি অভিমানী তেওঁক কেৱল সময়ে বুজাই থৈ যায়। কেনেকৈ আনক বিশ্বাস কৰিব পৰা যায় যেতিয়া নিজৰ মানুহেই আপোনাৰ পৰাজয়ত আনন্দ লাভে। নিজৰ প্ৰয়োজনৰ সময়ত সকলোৰে মাত মিঠা হৈ পৰে। ভগৱান শ্ৰীকৃষ্ণই 16 নম্বৰ অধ্যায়ৰ 6 নম্বৰ শ্লোকত আৰু কৈছে, হে অৰ্জুন, এই লোকত ভূত প্ৰাণী বা জীৱিত প্ৰাণীসমূহৰ স্বভাৱ দুই প্ৰকাৰৰ হয়, দেৱতা আৰু অসুৰৰ দৰে। যেতিয়া হৃদয়ত দৈবী সম্পদৰ কাৰ্যৰূপ লয় তেতিয়া মনুষ্যই দেৱতা, আৰু যেতিয়া আসুৰিক প্ৰবৃত্তি থাকে তেতিয়া মনুষ্যই অসুৰ। গতিকে আপুনি এই পৃথিৱীৰ জৰেই বাসিন্দা নহওক। ক'ৰবাত মানুহৰ ৰূপত দেৱতাও পাব, অসুৰো পাব। এতিয়া মানুহ দেৱতুল্য নে অসুৰ সেই কথা সম্পৰ্ক কৰিলেহে গম পাব। গতিকে চিন্তা নকৰিব। যিমানেই আপুনি সত্যবাদী হ'ব সিমানেই অকলশৰীয়া হ'ব। জীৱনে আপোনাক যেতিয়াই কন্দুৱাই তেতিয়া এই কথা মনলৈ আনিব যে জীৱনে আপোনাক এক নতুন শিক্ষা দিছে। কাৰোবাৰ ওপৰত বাৰে বাৰে খং কৰি থকাতকৈ তেওঁৰ গুৰুত্বই জীৱনত কমাই দিয়ক। সকলো জানিও যদি ভুলটোক ভুল বুলি কোৱাৰ সাহস নাই, তেন্তে মানুহে নিজৰ অধিকাৰৰ বাবে মাত মতাৰো সাহস হেৰুৱাই পেলায়। সুখী হ'বলৈ শিকক, বাকীবোৰতো চলিয়ে থাকিব। কেতিয়াবা আপোন পৰ হ'ব, পৰ আপোন হ'ব। সম্বন্ধ এটা ফালৰ পৰা নহয়, দুই পিনৰ পৰা আপুনি ৰাখিব লাগিব। যি আপোনাৰ দুখত নিজৰ সুখ পাহৰি যায়, তেওঁতকৈ আপোন এই পৃথিৱীত আৰু কোনো নাই। আপুনি যদি নোৰোৱাকৈ লাহে লাহে গৈ আছে, তেন্তে গম পাব আপুনিয়ে সবাতোকৈ খৰকৈ গৈ আছে। এজন মানুহক আপুনি বছৰৰ পিছত বছৰ লগ পায়ো গম পোৱা নাছিল, কিন্তু তেওঁৰ খং উঠাৰ সময়ত এবাৰতে গম পাই গ'ল। ভুল সকলোৱে কৰে, কিন্তু ভুল সেইজনেই মানি লয় যিজনে মনৰ পৰা শুদ্ধতা ৰাখে। ক্ৰোধ নিশ্চিতভাৱে বেয়া কথা, কিন্তু প্ৰয়োজনত কেতিয়াবা দেখুৱাবও লাগিব, নহ'লে ভুল কৰাজনে গমেই নাপাব আৰু বাৰে বাৰে একেটা কামকেই কৰি থাকিব। আপুনি যদি কেৱল এজন মানুহক বিশ্বাস কৰে, কেতিয়াবা তেওঁক এনে এটা শিক্ষা দিব যে আপুনি কাৰো ওপৰতেই বিশ্বাস কৰিব নোৱাৰা হৈ যায়। সেইকাৰণেই আপোনাক আজি কৈছোঁ, ৰাতি যিমান আন্ধাৰ হয় তৰা আকাশত সিমানেই জিলিকে। ঠিক সেইদৰে দুখ যিমান বেছি হয় সিমানেই ঈশ্বৰক কাষতেই পোৱা যায়। ভগৱানৰ লগত আপোনাৰ সম্পৰ্ক যদি ভাল, তেন্তে মানুহে আপোনাৰ একো বেয়া কৰিব নোৱাৰে, সঁচাকৈয়ে নোৱাৰে। আপুনি কেৱল আৰু কেৱল জীৱন সংঘাতৰ পৰা পলায়ন নকৰি জীৱনৰ প্ৰতিটো সংঘাতৰ সন্মুখীন হওক। বাকী ভালে থাকক।